ভিনদেউ, ভিনদেউ, কিহৰনো পইচা গণনা কৰি আছে ইমানকে তেতিয়াৰে পৰা? এই বাইদেউৰ বোলে আপোনাৰ লগত কিবা এটা কথা আছিলে। পইচাকে গন্তি কৰি আছো ৰ। এই বিয়াত ক'ত কিমান খৰচ হ'ল তাকে গণনা কৰি আছিলো। এতিয়া আকৌ ফাৰ্নিচাৰত 60,000 মান টকা দিবলৈ আছে, তাকে দিবলৈ যাবলৈ ওলাইছিলো। তাকে বোলো ভালকে পইচাকেইটা গন্তি কৰি লওঁ, ঠিকে আছে নে নাই। বাইদেউ, ভিনদেউ কৰবালৈ যোৱাৰ আগতে কথাটো কৈ লওক। বেছি দেৰি কৰি থাকিলে কিন্তু বেয়া ফালেহে গতি কৰিব। মোৰ দেখোন তেখেতক কবলৈ ভয়ে লাগিছে অ। মানুহজনে বৰ খং কৰে। এতিয়া ইমান ডাঙৰ কথা এটা কেনেকে কওঁ বাৰু? সাহসে কৰিব পৰা নাই সন্মুখলৈ যাবলৈ। হেৰি, কথা এটা কওঁ বুলি ভাবিছো। আপুনি কিন্তু খং নকৰিব, ইয়াত মোৰ কোনো দোষ নাই কিন্তু। খং কৰিবলগীয়া কথা হলেতো খং কৰিবই লাগিব। বাৰু কোৱাচোন কিনো কথা, আৰু ইমানকে ভয় কৰিবলগীয়া কি হ'ল, কোৱা আকৌ। মানে হেৰি নহয়, আমাৰ পুহি নাই নহয়। কি কুহি নাই? কিয়, সেইজনী তোমাৰ পিছফালে সেইজনীচোন তাই কুহি থিয় হৈ আছে। কলৈ গ'ল আকৌ কুহি? আছেচোন তোমাৰ পিছফালে। তুমি কিবা ফৰ্ম বকিছা নেকি গীতা? বাইদেউৰে কিবা গা চা বেয়া নেকি? ফৰ্ম বকা আৰম্ভ কৰিছে দেখোন। নহয়, আপুনি কথাটো বুজা নাই। কি বুলি বুজাই কওঁ এতিয়া? কিনো মানে কৰি আছা? ভালকে কোৱা বুজাই পেলাই। মই যাব লাগে এতিয়া, দেৰি হ'ল। কোৱা কি হৈছে? আমাৰ পুহি অনিৰ্বাণৰ লগত বিয়া হৈ গুচি গ'ল। এইজনী ৰুহিহে। হয় নেকি? তাকে কবলৈকে তুমি এতিয়া মোৰ ওচৰলৈ আহিছা? আপুনি একো গম নাপাই কাৰণে আপোনাক কথাটো কবলৈ আহিলো। ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল। ময়ো সময়তে গম পালো, আৰু সেইকাৰণে ভাবিলো আপোনাক মিছা ফাঁকি দি গলে আৰু কিমান সময় থাকিম। আপুনিতো চিনি পাবই। সেইকাৰণে কবলৈ আহিলো। বাকী মোৰ ইয়াত কোনো দুখ নাই। যি কৰিছে চব ৰুহিয়ে কৰিছে। বাৰু ৰূপালী, সেইবোৰ বাদ দিয়া। এটা কথা কোৱাচোন, তুমি তোমাৰ জন্ম দিয়া ছোৱালী দুজনীক চিনি পোৱা নে নোপোৱা? মানে কোনজনী কুহি কোনজনী ৰুহি, চিনি পোৱা নে? কিয় নাপাম আকৌ? সিহঁত দুজনীক মই জন্ম দিছো। সৰুৰ পৰা মই তুলি তুলি ডাঙৰ দীঘল কৰিছো। মই আকৌ কিয় চিনি নাপাম কোনজনী ৰুহি কোনজনী কুহি? তেনেহলে এটা কথা কোৱাচোন, মই সিহঁতৰ কোন হয়? তুমি কি ভাবিছা, মই সিহঁতক চিনি নাপাওঁ বুলি ভাবিছা নেকি? মোৰ কোলাত উঠিয়ে সিহঁতে স্কুললৈ গৈছিলে। মোৰ লগতে খেলা ধূলা কৰি সিহঁতে ডাঙৰ হৈছে। এতিয়া তুমি মোক ইমান বুৰ্বক পাতিছা যে মই কোনজনী কুহি কোনজনী ৰুহি চিনি নাপাওঁ। বিয়াৰ দিনা ৰাতিয়েই মই সকলো কথা গম পাইছো। বুজিলা? তোমালোকে যেতিয়া ৰুমত কথা পাতি আছিলা, তেতিয়াই মই সকলো শুনিছিলো। আৰু এইজনী যে ৰুহি, মই ভালদৰে জানো। কি? তেনেহলে আপুনি মনে মনে আছে কিয়? একো কোৱা নাই কিয়? এতিয়া মই মনে মনে নাথাকি পেলাই মই কি কৰিব লাগে কোৱা? গালি পাৰিব লাগে? গালি পাৰি জানো কিবা লাভ হব? হবলগীয়া ঘটনাটোতো হৈয়ে গল। ৰুহিয়ে যি কৰিবলগীয়া আছিলে ৰুহিয়ে কৰিলে, আৰু কুহিয়েও যি কৰিবলগীয়া আছিলে কুহিয়েও কৰিলে। আমাৰ মান সন্মানৰ কাৰণে কুহিয়ে অনিৰ্বাণৰ লগত বিয়া হৈ গুচি গল। এতিয়া এটা কথাই চিন্তা কৰা, যে সেইখন ঘৰত যদি কেতিয়াবালৈকে তেওঁলোকৰ পৰিয়ালে এইটো কথা গম পায়, তেতিয়াহলে কি হব? এবাৰ ভাবি চাইছা? আৰু ৰুহি, তই এইফালে আহ, মোৰ তোৰ লগত কিছুমান কথা সুধিবলগীয়া আছে। এইফালে আগলৈ আহ। আৰু শুনা, এতিয়া এইবোৰ বেছিকে ভাবি চিন্তি লাভ নাই। এতিয়া আগলৈ কি হব সেইটোৱে ভবাহে উচিত। বুজি পালা নহয়? ৰুহি, এইফালে মোৰ তোক কেইটামান কথা সুধিবলগীয়া আছে। যা, দেউতাই মাতিছে তোক, কিবা কথা কয় বোলে। দেউতা, মোক ক্ষমা কৰি দিয়া দেউতা। মোৰ ভুল হৈ গল সঁচাকে, বহুত ভুল হৈ গল। পাৰিলে দেউতা মোক ক্ষমা কৰি দিয়া না, প্লিজ দেউতা। মোৰ কাৰণে কুহিয়ে এতিয়া সেইখন ঘৰত কষ্ট খাবলগীয়া হৈছে। দেউতা, মোক সঁচাকে ক্ষমা কৰি দিয়া। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰো দেউতা, কেতিয়াও নকৰো। মোৰ বহুত ভুল হৈ গল, সেইবোৰ বাদ দে। তই যে সেইদিনাখন ৰাতি ল'ৰাটোক লগ কৰিবলৈ গৈছিলি, কৰ ল'ৰা আছিলে? আৰু তই এইটো কথা আমাক আগতে জনোৱা নাছিলি কিয়? আৰু যদি তই আগতে জনালি হয়, তোৰ বিয়াটো আমি অনিৰ্বাণৰ লগত ঠিক নকৰিলো হয়। তই এইটো বহুত ডাঙৰ ভুল কৰিলি। এতিয়া ক, ল'ৰাটোৰ ঘৰ ক'ত, কি কৰে? দেউতা, ল'ৰাটোৰ নাম অবিনাশ। আমাৰ কলেজৰ ওচৰতে সিহঁতে ভাড়া থাকে। ল'ৰাটোৱে একো নকৰে বৰ্তমানলৈকে। কি? একো নকৰা ল'ৰা এটালৈ আমি তোক কিয় বিয়া দিম কচোন? তই কেনেদৰে ভাবিব পাৰিলি যে ইমান মৰমত আলাসত তোক আমি সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো, আৰু তোৰ সুখৰ কাৰণে মই সকলো কৰিব পাৰো,
কিন্তু সেই বুলি চাকৰি বাকৰি নালাগে। সৰু সুৰা কিবা এটা বিজনেছ হওক, দোকান হওক, একো নথকা ল'ৰা এটালৈ মই তোক কি হতে বিয়া দিম হা? বাৰু যি হৈছে হৈছে, হ'ব লগাবিলাকতো হৈয়ে গ'ল। এতিয়া শুন, ল'ৰাটোক মই মাতিছো বুলি কবি এদিন। আৰু ঘৰত কোন কোন আছে? তাৰ আৰু কোনো নাই, অকল মাকে আছে। আজি 3 বছৰমান আগতে দেউতাক ঢুকাইছে। দেউতাকে কি কৰিছিল? কিবা সৰু কোম্পানী এটাত কাম কৰিছিল। কিন্তু দেউতা অবিনাশে মোক এৰি বহুত দূৰলৈ গুচি গ'ল। আমাৰ বিয়া হোৱা বুলি গম পাই সি হায়দৰাবাদলৈ গুচি গৈছে। তাতে হেনো সি কিবা চাকৰি বিচাৰিব আৰু তাতে থাকিব। হায়দৰাবাদলৈ গৈছে? ঘৰত মাকজনীক এৰি থৈ সি হায়দৰাবাদলৈ গৈছে চাকৰি বিচাৰি? ইয়াতে কি চাকৰিৰ অভাৱ হৈছে নেকি? তোৰ লগততো ফোন নম্বৰ আছে চাগে, ফোন কৰি এতিয়াই মাতি পঠাবি। আৰু অহা সপ্তাহত তাক আমাৰ ঘৰলৈ মাতিবি, আৰু লগতে মাককো মাতি পঠাবি। মোৰ কথা আছে সিহঁতৰ লগত। ঠিক আছে দিয়া। হেৰা, কুহিলে ফোন কৰিছিলানে? তাতে কি বা হৈছে, কেনেকে বা আছে তাই? কিবা খবৰ লৈছিলানে তুমি? নাই, পৰহি দিনা কথা পাতিছিলো তাইৰ লগত। চব ঠিকে আছে, কিন্তু তাইৰ লগত কাপোৰ কানি একো নিয়া নাই নহয়, চাদৰ মেখেলা। তাইৰ নিজৰ ব্ৰিফকেছটোহে লৈ গৈছে। ৰুহিলৈ যিটো ব্ৰিফকেছ থৈ দিছিলো সেইটো তাই এৰি থৈ তাইৰ নিজৰটো লৈ গৈছে। গতিকে ঘৰত এতিয়া তাই চাদৰ মেখেলা নিপিন্ধি পেলাই তাই লং পেণ্ট চাৰ্টৰ পৰা পিন্ধি আছে। গতিকে মই তাইক কৈছো বোলে দেউতাই নহ'লে তোৰ ব্ৰিফকেছটো দি থৈ আহিব দে। তাই কৈছে বোলে নালাগে, সেয়ে পিন্ধিব বোলে। আৰু আজি ফোন কৰা নাই মই এতিয়ালৈকে। বাইদেউ, কুহিৰ শাহুৱেকে ফোন কৰিছে দেখোন। কুহিৰ শাহুৱেকে ফোন কৰিছে? ধৰচোন ধৰ গীতা, কি বা কথা বাৰ্তা। তোৰ লগততো মানুহজনী আগতেও কথা বতৰা পাতে। ধৰচোন ধৰ, সোনকালে ধৰ, মোৰ ভয়ে লাগিছে জাননে। হেল্ল', কওকচোন। হয়, আপোনালোকে এতিয়াই আমাৰ ঘৰলৈ আহক। মানে ৰুহিৰ মাক, দেউতাক, ভনীয়েক আৰু আপুনি গোটেইকেইটাই আমাৰ ঘৰলৈ ইমিডিয়েট আহিব লাগে। কিন্তু কিন্তু কিয়? কিবা হৈছে নেকি? সেইবোৰ পিছতে গম পাব, আগতে আপোনালোকে আমাৰ ঘৰলৈ আহক। হয়, ঠিক আছে দিয়ক, আমি গৈ আছো। বাইদেউ, মাতি পঠাইছে দেখোন। একো গণ্ডগোল হোৱা নাইতো? বল বল, সোনকালে মাতি পঠাইছে। বল, সোনকালে ওলা আৰু বল। হেৰি, একো গণ্ডগোল হোৱা নাই বা তাতে? মোৰ বৰ ভয় লাগিছে। ৰুহি, যা, তই কাপোৰ এযোৰ পিন্ধি ল। আমাক গোটেইকেইটাকে মাতি পঠাইছে নহয়। বল, সোনকালে বল, সিহঁতৰ ঘৰলৈ যাওঁগৈ। ৰবাচোন, তোমালোকে মিছাই ইমান টেনচন লৈছা। বেলেগ কিবা কাৰণতো হ'ব পাৰে, এনেওতো মাতিব পাৰে তেওঁলোকে। ব'লা, যোৱা, ওলোৱাগে যোৱা তোমালোক। বল বল, ভিনদেউয়ে কোৱাটোও হ'ব পাৰে। আৰু আমি প্ৰথমবাৰ কুহিহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। ভালকে মিঠাই চিঠাই লৈ যাব লাগিব, বুজিছা? বল। মোৰ কথাটো হ'ল, আপোনালোকৰ ছোৱালী যিজনীক মই পচন্দ কৰিছিলো, যিজনীক মই আঙুঠি পিন্ধাই থৈ আহিছিলো, সেইজনী ছোৱালীক আমালৈ বিয়া নিদি পেলাই বেলেগ এজনী ছোৱালী আমাৰ ঘৰলৈ বিয়া দিলে কিয়? এতিয়া আপোনালোকৰ 2জনী ছোৱালী জজা আছিল কাৰণে সৰুজনীক বিয়া দিলে। কিন্তু যদি জজা নহলে হয়, তেতিয়াহ'লে কি কৰিলে হয়? তাৰমানে আমাৰ ঘৰৰ গোটেই মান সন্মানটো আপোনালোকে শেষ কৰি দিলে হয়। এতিয়া 2জনী ছোৱালী থকাৰ কাৰণে এজনীক বিয়া দি দিলে। 2জনী একে নিচিনা দেখাৰ কাৰণেহে বিয়া দিব পাৰিলে। যদি বেলেগ বেলেগ দেখা হলে হয়, তেতিয়া কি কৰিলে হয়? এইবোৰ বদমাচি কিয় কৰিলে কওকচোন আপোনালোকে? ইমান গণ্যমান্য ব্যক্তি হৈ আপোনালোকে এনেকুৱা কিয় কৰিছে আমাৰ লগত? এখন নাটক হোৱা নাই নহয়, এখন বিয়া হৈছিলে। অনিৰ্বাণৰ পচন্দ কৰা ছোৱালীজনীক আপোনালোকে আমাৰ ঘৰলৈ বিয়া নিদি পেলাই তাই ভনীয়েকক আমাৰ তালৈ বিয়া দিলে। গোটেই ঘৰখনৰ মানুহে গম পালে এইবোৰ কথা, কি বুলি ভাবিব হা? গোটেই ঘৰখনৰ পৰিয়ালে মিলি পেলাই এইটো ষড়যন্ত্ৰ কিয় কৰিলে কওকচোন? আমাৰ স্বাভিমানৰ লগত আপোনালোকে খেলা কৰিলে। বিয়াৰ দিনাখন যদি বেলেগ কোনোবাই গম পালে হয় এইবোৰ কথা, তেতিয়াহ'লে কি হল হয়? আমাৰ মান সন্মান ক'ত থাকিলে হয়? মই মোৰ ল'ৰাটোক দেউতাক ঢুকোৱাৰ পিছৰে পৰা অকলে তুলি তুলি ডাঙৰ দীঘল কৰিছো। তাক মই অকণো দুখত থাকিবলৈ দিয়া নাছিলো। কিন্তু এতিয়া তাৰ বিয়াখন ইমান ধুমধামেৰে পাতি পেলাই মই যেতিয়া গম পাম যে চাবলৈ যোৱা ছোৱালীজনী বিয়া নকৰাই পেলাই সি বেলেগ এজনী ছোৱালী বিয়া কৰালে, তেতিয়া মোৰ অন্তৰত কেনেকুৱা লাগিব কওকচোন? আপোনালোকে কিয় ইমান অন্যায় কৰিলে আমাৰ লগত? আমিতো আপোনালোকৰ একো ক্ষতি কৰা নাছিলো। আৰু মই চাকৰি নকৰা ছোৱালী বিয়া কৰাবলৈ বিচাৰিছিলো, কাৰণ মই গোটেই জীৱন জুৰি অকলে পাৰ কৰিছো এইখন ঘৰত। ভাবিছিলো এতিয়া চাকৰি নকৰা ছোৱালী হলে লগ এজনী হব, 2 এটা কথা পাতি পেলাই ঘৰখনত তাইৰ লগত হাঁহি ধেমালিৰে পাৰ কৰিম। কিন্তু নাই, এতিয়াতো আপোনালোকে যিজনী চাকৰি কৰা ছোৱালী সেইজনীহে আমাৰ ঘৰলৈ বিয়া দি পঠাই দিলে। কিহৰ কাৰণে? প্ৰশ্নৰ উত্তৰ দিয়ক মোক। কিহৰ কাৰণে তাইক আপোনালোকে বিয়া দিলে? বিয়নী, মই আপোনাক হাতযোৰ কৰিছো। আপুনি আমাক ক্ষমা কৰি দিয়ক।
আৰু মোৰ ছোৱালী দুজনীক ক্ষমা কৰি দিয়ক। সিহঁতৰ ভুলৰ বাবে আজি এতিয়া আপুনি আমাক এনেদৰে কথা শুনাবলৈ পাইছে। কিন্তু কিন্তু আমি এইবোৰ একোৱেই জনা নাছিলোঁ। বিয়া দিয়াৰ সময়তহে আমি এইবোৰ কথা গম পাওঁ। গতিকে আমাক ক্ষমা কৰি দিয়ক আৰু পাৰে যদি মোৰ ছোৱালী কুহিকো ক্ষমা কৰি দিয়ক। তাই আমাৰ মান সন্মান বচাবলৈ গৈ এইটো কাম কৰিলে। বিয়নী, মোৰ ছোৱালী দুজনীয়ে ভাল, এজনীও বেয়া নহয়। কিন্তু কিন্তু বিয়াৰ দিনাখন অকণমান খেলি মেলি হোৱাৰ বাবে কুহিয়ে ৰুহিৰ জেগাত কইনা হৈ অনিৰ্বাণৰ লগত বিয়া হৈ গুচি আহিল। আমি পিছতহে এইবোৰ কথা গম পাওঁ। আমি প্ৰথমতে একো কথা জনাই নাছিলো, কাৰণ দুয়োজনী দেখিবলৈ একে যে। আমি নিৰূপায় বিয়নী, আমি পিছতহে গম পালো এইবোৰ কথা। গতিকে বিয়নী, আমাক ক্ষমা কৰি দিয়ক। লগতে আমাৰ সৰু ছোৱালী কুহি, তাইকো আপুনি ক্ষমা কৰি নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰক। তেনেহলে ৰুহিৰ সলনি কুহি বিয়া হৈ কিয় আহিব লগা হ'ল? মোৰ প্ৰশ্ন হ'ল সেইটো প্ৰশ্নৰ উত্তৰহে লাগে। বাকী ক্ষমা কৰা নকৰা সেইবোৰ কথা পিছত। এতিয়া মোক আচল কথাটো কওক আপোনালোকে যিজনী ছোৱালীক আমি পচন্দ কৰিছিলো, আঙুঠি পিন্ধাই থৈ আহিছিলো, সেইজনী ছোৱালীক বিয়া নিদি পেলাই বেলেগ এজনী ছোৱালীক কিয় বিয়া দিলে মোৰ ল'ৰালৈ? মোক সেইটো প্ৰশ্নৰ উত্তৰ লাগে। এইটো প্ৰশ্নৰ উত্তৰ মোক কোনে দিব? যদি আপোনালোক মাক দেউতাক হৈ পেলাই সেইটো নাজানে, তেনেহলে কোনে গম পায় সেইবোৰ কথা? কোনে এইবোৰ কাম কৰিলে? খুৰী, মোৰ মা দেউতাৰ তাত কোনো দুখ নাই। আপুনি মোৰ মা দেউতাক দুখ নিদিব। আমাৰ মা দেউতাই আমাক এইবোৰ কথা কেতিয়াও শিকোৱা নাই। কিন্তু দুখটো মোৰেই, ইয়াত কুহিৰো কোনো দুখ নাই। মই বিয়াৰ দিনাখন ৰাতি হঠাতে নোহোৱা হৈছিলো, আৰু তেতিয়া কুহিক মই মোৰ কাপোৰযোৰ পিন্ধাই কইনা হৈ থাকিবলৈ দিছিলো। কিন্তু যেতিয়া দৰা আহি আমাৰ ঘৰত হোমৰ আগত কইনাৰ কাৰণে অপেক্ষা কৰি আছিলে, তেতিয়া উপায়হীন হৈ কুহিয়ে মোৰ জেগাত তাই বিয়া হবলৈ ওলালে। কাৰণ মই তেতিয়ালৈকে আহিয়ে পোৱা নাছিলো। এতিয়া মা দেউতাৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে তাই এইটো কাম কৰিব লগা হ'ল। ঘূৰি মোৰ কাৰণে তাই নিজৰ জীৱনটো উৎসৰ্গ কৰাৰ নিচিনা হ'ল। তাইতো এতিয়া বিয়া হব মনে কৰা নাছিলে। তাইতো নিজৰ কেৰিয়াৰটো বনাবৰ কাৰণেহে বহুত চেষ্টা কৰি আছিলে। কিন্তু তাই সেইদিনা সমাজৰ আগত আপোনালোকৰ দুখন ঘৰৰ মান সন্মান ৰক্ষা কৰি মোৰ সলনি তাই বিয়াত বহিব লগা হ'ল। গতিকে ইয়াত নাই মোৰ মা দেউতাৰ দুখ আছে, না মোৰ ভণ্টিজনীৰ কোনো দুখ আছে। যি দুখ আছিলে সকলোবিলাক মোৰ। আপুনি এতিয়া মোক যি শাস্তি দিয়ে দিয়ক, কিন্তু মোৰ কুহি আৰু মোৰ মা দেউতাক এইটো ভুলৰ কাৰণে শাস্তি নিদিব। খুৰী, শাস্তি নিদিব। কি? তাৰমানে তুমি বেলেগৰ লগত পলাই গৈছিলা, আৰু তাৰ কাৰণে কুহিয়ে তোমাৰ জেগাত অনিৰ্বাণৰ লগত বিয়া বহিব লগা হ'ল, নহয়নে? হয়নে নহয়? সঁচা কথা কোৱা। নাই, পলাই যোৱা নাছিলো। মই ল'ৰা এটা ভাল পাইছিলো, আৰু আমাৰ বিয়া হব বুলি গম পাই সি সেইদিনাখন মোৰ পৰা বহুত দূৰলৈ গুচি গৈছিল, আৰু শেষবাৰৰ কাৰণে মোক এবাৰ দেখা কৰিবলৈ মাতিছিল। আৰু মই বিয়াৰ সাজযোৰ কুহিক পিন্ধিবলৈ দি কুহি কাপোৰযোৰ পিন্ধি তাক লগ কৰিবলৈ গৈছিলো। আৰু বিয়াৰ সময়ত মই বহুত জামৰ বাবে ঘৰ আহি নাপালো, আৰু তাৰপিছত কুহি আৰু অনিৰ্বাণৰ বিয়া হৈ গৈছিল। বিয়াৰ পিছতহে মোৰ মা দেউতা সকলোৱে গম পায়। ইয়াত মা দেউতাৰ কোনো দুখ নাই, না কুহিৰ দুখ আছে। ভগৱানৰ মতে কুহি আৰু অনিৰ্বাণৰ বিয়া হব লাগে, সেইকাৰণে তেনেদৰে হৈ গল। যত দুখ মোৰ, মোক শাস্তি দিয়ক খুৰী, মোক শাস্তি দিয়ক। ইয়াত কুহি আৰু মোৰ মা দেউতাৰ কোনো দুখ নাই। ইছৰাম, ইমান ডাঙৰ এটা কাণ্ড কৰাৰ পিছত সেইজনী ছোৱালীক মই মোৰ বোৱাৰী কৰিব বিচাৰিছিলো। ভালেই হ'ল যে তোমাৰ সলনি কুহি মোৰ ঘৰৰ বোৱাৰী হ'ল। বেলেগৰ লগত প্ৰেমত থকা ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী হলে কি হলে হয় মই গম পাই গৈছো। ভাগ্য ভাল আছিলে যে তোমাৰ সলনি কুহি বিয়া হৈ আহিল। ভালেই হৈছে। যোৱা এতিয়া, তোমাৰ লগত মোৰ আৰু কোনো কথা নাই। তোমাৰ নিচিনা কিছুমান ছোৱালীৰ বাবে বেলেগ কিছুমান ছোৱালীৰ জীৱন ধ্বংস হয়। মা দেউতাৰ কথা এবাৰো নাভাবিলা হা? আৰু মোৰ ল'ৰাৰ লগত বিয়া নহয়, ভালেই হ'ল। নহলে বিয়াৰ পিছতো কিজানি তুমি সেই প্ৰেমিকৰ লগত প্ৰেম কৰি থাকিলা হয়। নিশ্চয় মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস হল হয়। যোৱা এতিয়া। আৰু শুনা ভনীয়াৰা, মই বোৱাৰী কৰিব বিচৰা নাছিলো। মই বিচাৰিছিলো তোমাৰ নিচিনা কাম বন কৰিব পৰা সংস্কাৰী ছোৱালী এজনী। আৰু সেইকাৰণেহে তোমালোকৰ ঘৰলৈ গৈছিলো। আৰু তোমাৰ ফটোখন মোক তোমাৰ মাহীয়েৰাই দেখাইছিলে।
প্ৰথম দেখিয়েই মোৰ পচন্দ হৈছিলে, কিন্তু ইমান ধুনীয়া ছোৱালীজনীৰ ভিতৰত যে ইমান বেয়া মন এটা থাকিব পাৰে মই কেতিয়াও ভবা নাছিলো। খুৰী, মোৰ মনটো বেয়া নহয়, মোৰ মনটো বহুত ভাল, কিন্তু কি কৰিম কওকচোন। 4 বছৰ আগৰে পৰা মই আপোনাক খুব ভাল পাওঁ। এতিয়া সেই সময়খিনি যদি মই তাক এবাৰ চাবলৈ নাযাওঁ, কি ঘটনা ঘটিব পাৰে আপোনালোকেতো জানেই আজিকালি কি হৈ থাকে এইবোৰ। সেইকাৰণে মই লাষ্টবাৰৰ কাৰণে তাক দেখা কৰিবলৈ গৈছিলো। আৰু তেতিয়াৰ পৰাই মই ভাবিছিলো যে মই এতিয়া অনিৰ্বাণৰ লগত এখন নতুন সংসাৰ গঢ়িবলৈ গৈ আছো। সেই ভাবিয়ে মই তাক লগ কৰিবলৈ গৈছিলো লাষ্টবাৰৰ কাৰণে। হ'ব, সেইবোৰ কথা শুনি থাকিবলৈ মোৰ এতিয়া অকণো মন নাই। মাত্ৰ এটা কথা মনত ৰাখিবা যে এতিয়া কুহি মোৰ ঘৰৰ বোৱাৰী, তুমি নহয়, বুজিলা? মই তোমাক পচন্দ কৰিছিলো, কিন্তু এতিয়াৰ পৰা মোৰ পচন্দৰ বোৱাৰী হ'ল কুহি। বিয়নী, তেনেহলে আপুনি কুহিক বোৱাৰী হিচাপে মানি লৈছে নহয় জানো? শুনক, যি হ'ব লগা আছিলে হৈ গ'ল, আৰু অনিৰ্বাণৰ লগত যিহেতু কুহিৰ বিয়াৰ লিখন আছিলে সেইকাৰণে তেনেকেই হৈ গ'ল। কিন্তু এতিয়া মোৰ কেইটামান চৰ্ত আছে। যদি সেইকেইটা চৰ্ত কুহিয়ে মানি লয় তেনেহলে মই কুহিক বোৱাৰী কৰি ৰাখিম, আৰু যদি তাই মানিবলৈ অবাধ্য হয় তেনেহলে আপোনালোকৰ ছোৱালী আপোনালোকে নিজে লগত লৈ যাব পাৰে। চৰ্ত? এইবোৰ আপুনি কি কৈছে বিয়নী? আকৌ কি চৰ্ত? কওকচোন কওক, তাই কি চৰ্ত মানিব লাগে? প্ৰথম কথাটো হ'ল, মই চাকৰি কৰা ছোৱালী বিচৰা নাছিলো, কিন্তু এতিয়া কুহিয়ে চাকৰি কৰে, গতিকে প্ৰথমে তাই চাকৰি বাদ দিব লাগিব। দ্বিতীয়তে, তাই এইবোৰ কাপোৰ পিন্ধি থাকিব নোৱাৰিব। পিন্ধিব পাৰিব, যেতিয়া তাই অনিৰ্বাণৰ লগত কৰবালৈ ফুৰিবলৈ যায় তেতিয়া পিন্ধিবলৈ পাৰিব, কিন্তু বিয়াৰ 6 মাহলৈকে তাই ঘৰত মেখেলা চাদৰ পিন্ধি থাকিব লাগিব। আৰু তৃতীয়তে, তাই মোৰ ঘৰৰ সকলো কামতে মোক সহায় কৰি দিব লাগিব। মানে মই যেনেকে ঘৰ এখন চম্ভালি আছো, তাই এতিয়াৰ পৰা সেইখিনি দায়িত্ব ল'ব জানিব লাগিব। মোৰ কথা সেইটোৱেই, তাই মোক ভাত ৰান্ধি খুৱাব নালাগে, কিন্তু মোক 2-এটা কামত সহায় কৰি দিবলৈ তাই শিকিব লাগিব। সৰু সুৰা কাম এটা কৰিব লাগিব। মই মানে সংস্কাৰী বোৱাৰী এজনী বিচাৰো, যে মোৰ লগত ধুনীয়াকে মিলি জুলি ঘৰৰ কাম বন কৰি ঘৰত থাকি মিলা প্ৰীতিকে থাকিব পাৰে, মোৰ পৰিয়ালটো চলাই নিব পাৰে। বছ মোৰ এই 3টা চৰ্ত যদি তাই মানিব পাৰে তেনেহলে তাই মোৰ ঘৰৰ বোৱাৰী হ'ব পাৰিব, আৰু যদি নোৱাৰে তেনেহলে আপুনি আপোনাৰ ছোৱালীক নিজৰ লগত লৈ যাব পাৰে। মা, তুমি এইবোৰ কি কৈছা? কুহিয়ে চাকৰি কৰিব বিচাৰে, তাইক চাকৰিটো কৰি থাকিবলৈ নিদিয়া কিয়? তুমি এইবোৰ চৰ্ত কিয় দিছা কোৱা? নাপায় মা এনেকুৱা কৰিব, তাইক কৰিবলৈ দিয়া চাকৰিটো। বাবা, মই তোক সৰুৰ পৰা বহুত কষ্টকে ডাঙৰ দীঘল কৰি এইখিনিলৈকে আনিছো। এতিয়া তই ইমান ডাঙৰ পোষ্ট এটাত চাকৰি কৰি আছ, গতিকে মই নাভাবো যে তই মোৰ কথাৰ ওপৰত মাত মাতিবি। মই কুহিক চাকৰি কৰিবলৈ মানা কৰিছো, কাৰণ তাই ঘৰতে থাকি মোৰ লগত 2-এটা কামত সহায় কৰি মোৰ লগত কথা বতৰা পাতি থাকক। গোটেই জীৱনটো মই অকলে থাকোঁতে গ'লো, এতিয়া আকৌ যদি ল'ৰা বোৱাৰী দুয়োটাই চাকৰিলৈ যায়, মই ঘৰটোত কেনেকে থাকিম কচোন? মই সেইটো কাৰণেহে তোৰ বিয়াখন ইমান সোনকালে পাতিবলৈ ওলাইছো, যে মোৰ লগৰী এজনীৰ প্ৰয়োজন। বোৱাৰীৰ লগত ঘৰতে দিনটো সময় কটাবলৈ পাৰো, 2-এটা কথা পাতিবলৈ পাৰো। কিন্তু এতিয়া যদি তাইও চাকৰিলৈ যায়, মই কেনেকে থাকিম কচোন গোটেই ঘৰটোত অকলে অকলে? ইমান বছৰ এনেকে অকলে পাৰ কৰিলো, এতিয়াও তাৰমানে মই তেনেকে অকলে থাকিব লাগে নেকি? হা মা, নাই, মই চাকৰি বাদ দিব নোৱাৰো, লাগিলে মই ঘৰলৈকে গুচি যাম। মা, তুমি নোকোৱা কিয় একো? মই চাকৰিটো বাদ দিব নোৱাৰো, মই ঘৰলৈ তোমালোকৰ লগত গুচি যাম। নহয়, মই এখন ঘৰৰ বোৱাৰী। কুহি, তাৰমানে তুমি মোক এৰি থৈ গুচি যাবা? তোমাৰ মোৰ লগত বিয়া হৈছে কুহি, বিয়া কোনো দৰা কইনাৰ খেল নহয় যে যেতিয়াই মন যায় তেতিয়াই বিয়া হবা, যেতিয়াই মন যায় তেতিয়াই গুচি যাবা এৰি থৈ পেলাই। অলপমানতো নিজৰ কথা চিন্তা কৰা। তোমাৰ মোৰ লগত বিয়া হৈ গৈছে, এতিয়া চাকৰিটোৰ কাৰণে তুমি মোক এৰি থৈ গুচি যাবলৈ ওলাইছা? হা, তোমাক কিহৰ অভাৱ দিছো মই কোৱাচোন? টকা পইচা সকলো আছে মোৰ, তোমাৰ চাকৰি নহলেও মই তোমাক বহুত আৰামত ৰাখিব পাৰিম। মাত্ৰ মাক লগৰী এজনীৰ প্ৰয়োজন, সেইকাৰণে মায়ে তোমাক ঘৰত থাকি মাৰ লগত 2-এটা কথা পাতি থাকিবলৈ কৈছে। চাকৰিটো বাদ দিয়া না কুহি, প্লিজ মোৰ কাৰণে বাদ দিয়া। কুহি, তইতো সেই সামান্য চাকৰিটোৰ কাৰণে সংসাৰ এখন ভাঙিব খুজিছ? হা, তোৰ আৰু অনিৰ্বাণৰ এতিয়া বিয়া হৈ গৈছে, এয়া কোনো খেলা নহয় যে যেতিয়াই মন যায় তেতিয়াই গুচি যাবি মাৰ ঘৰলৈ। আৰু আমি তোক লগত লৈ নাযাওঁ, তই সেইটো কথা মনত ৰাখিবি। বিয়া হৈ গৈছে যিহেতু এতিয়া বিয়াৰ পিছত 2-এদিন থকাকে যাবি, কিন্তু তোক চিৰদিনৰ কাৰণে মই মোৰ ঘৰলৈ লৈ নাযাওঁ, বুজি পালি? শাহুৱে ঠিক কথাই কৈছে, বোৱাৰী হৈছে যেতিয়া এতিয়া কাপোৰ কানি অলপমান ভালকে পিন্ধিব লাগে। আৰু এইবোৰ কি পিন্ধি আছ তই? হা, তই মোক ফোন কৰি ক'ব নোৱাৰিলি যে মেখেলা চাদৰ এযোৰ লৈ আহ বুলি? বিয়াৰ পিছত মানুহে এইবোৰ পিন্ধি থাকে নেকি? আৰু কপালত ফুটটো ক'ত তোৰ? মা,
মানে এতিয়া তুমিও মোক এইবোৰ কথা কৈ কথা শুনাব আহিছা ইয়াতে, হা? তুমি মোৰ কেৰিয়াৰটোৰ কথা অলপ চিন্তা নকৰা নেকি? তুমি জানাই মই সৰুৰে পৰা চাকৰি কৰিবলৈ কিমান মন আছিলে। মই মোৰ নিজৰ কেৰিয়াৰটোক লৈ বহুত চিন্তা কৰো। এতিয়া তুমিও মোক এইবোৰ কথা কবলৈ আহিছা। আৰু মোৰ ফুট নাই। ফুটটো দিয়াৰ দিনাখন ৰাতি মাৰি অহা ফুট মেলাখন গা ধুতে পৰি গ'ল আৰু ফুট চুট নাই আৰু মোৰ। শুন, এতিয়াৰ পৰা অলপমান নিজকে পৰিৱৰ্তন কৰ। এতিয়া বিয়া হৈছে, তই সৰু ছোৱালী হৈ থকা নাই, বুজিলি? আমিও বোৱাৰী হৈ এখন ঘৰলৈ আহিছো। তোৰ শাহুমাৰেও বিয়া হৈ আহিছে বেলেগ এখন ঘৰলৈকে, বুজিছনে? ছোৱালী মানুহৰ এইটো জীৱন। বোৱাৰী হোৱাৰ পিছত অলপমান সলনি কৰিব লাগে। আৰু মই ৰুহিৰ কাৰণে থৈ দিয়া মেখেলা চাদৰ বেগটো লৈ আহিছো। এতিয়াৰ পৰা মেখেলা চাদৰ পিন্ধি ধুনীয়াকে বোৱাৰী হৈ থাকিবি। আৰু কপালৰ ফুটটো কালি যে গ'ল, 2 পেকেট ফুট কিনি আনিব পৰা নাই, হা? আৰু তোৰ কেৰিয়াৰৰ কথা কবলৈ আহিছো যে, তোৰ চাকৰিৰ দৰমহা অনিৰ্বাণে এমাহতে কিজানি তাতকে 3 গুণ মান পায়, বুজি পালি? গতিকে এতিয়া এইবোৰ চাকৰি বাকৰি বাদ দে। ভালকে ঘৰখন চলাবলৈ চেষ্টা কৰ। এইখন ঘৰত মানুহেই নাই, 3টা মানুহ মাত্ৰ কি ধুনীয়াকে মিলা প্ৰীতিৰে হাঁহি ধেমালিৰে চলিব লাগে, সেয়াহে কথা। কিন্তু মা, মই এনেকে বন্দী জীৱন এটা কটাব নোৱাৰো। আৰু কোনে কৈছে তোক বন্দী হৈ থাকিবলৈ? আমি বন্দী হৈ আছো নেকি বিয়া হৈ পেলাই, হা? দুজনীকে ছোৱালী হ'ল, মাক হলো, কাৰোবাৰ আইতাক হ'ম কেইদিনমান পিছত। এতিয়া বন্দীত্ব জীৱন নহয় নহয় বিয়া হৈ যোৱাৰ পিছত। সকলো ছোৱালীৰে এইটোৱেই জীৱন। কোনোবাই চাকৰি কৰে, কোনোবাই চাকৰি নকৰে। এতিয়া তোৰ ঘৰখনে চাকৰি কৰাটো বিচৰা নাই, গতিকে তই কিছুমান কথা মানিব লাগিব। গতিকে এতিয়াৰ পৰা চাকৰি বাকৰি বাদ দে, নিজৰ ঘৰখনত লাগ, বুজিছ? ভালদৰে আৰু কিছুমান কাম ঘৰৰ পৰাও কৰিব পাৰি নহয়। চাকৰি কৰিবলৈ গলেহে হয়নে? ঘৰতো কিছুমান কাম কৰিব পাৰি। আৰু তই যদি একেবাৰে ভাল ডাঙৰ কিবা চাকৰি কৰিলি হয়, তেতিয়া মই বাদ দিবলৈ নকলো হয়। কিন্তু এতিয়া সাধাৰণ কিবা এটাহে কৰি পেলাই আছ, আৰু সেইটো এতিয়া তই ছোৱালীতে কৰিলি আৰু। এতিয়া বাদ দে আৰু। এতিয়া অনিৰ্বাণৰ নিচিনা ইমান ভাল ল'ৰা এজন পাইছ, শাহু মাৰে ভাল পাইছ। এইখন ঘৰত আৰু চলিবলৈ এতিয়া তোৰ চাকৰিটোৰ প্ৰয়োজন নাই নহয়। অনিৰ্বাণৰ দৰমহা দিয়ে গোটেই ঘৰখন চলি আছে। গতিকে সেইবোৰ বাদ দে এতিয়া। ভাল বোৱাৰী এজনী হৈ এতিয়াৰ পৰা ঘৰ চম্ভালত লাগি যা, বুজি পালি? আৰু তোক ফুৰিবলৈ যাবলৈ কোনেও মানা কৰা নাই। শাহুমাৰে কৈছে দেখোন 6 মাহ মানলৈকে মেখেলা চাদৰ পিন্ধিবি, তাৰপিছত পিন্ধিবি আৰু যি পিন্ধিবলৈ কয় তেওঁলোকে। এতিয়া এইখন ঘৰৰ বোৱাৰী হৈছো, এতিয়া এইখন ঘৰৰ কিছুমান নীতি নিয়ম মানিব লাগিব আকৌ তই। হ'ব দিয়া, মই তুমি কোৱা মতে কৰিম। বিয়া হলোৱে যেতিয়া এতিয়া হ'ব আৰু। পিছে মই এজনী ভাল বোৱাৰী হবলৈ চেষ্টা কৰিম। কুহি, মই তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। তুমি চিন্তা নকৰিবা। মই চাকৰিটো কৰিবলৈ কিয় মানা কৰিছো জানানে? অনিৰ্বাণে ইমান গাল টকা দৰমহা পায়, আমাৰ পইচা পাতিৰ কোনো ধৰণৰ অভাৱ নাই। কিন্তু মোৰ কথা পাতিব পৰা লগ এজনী নাই অ'। মই সেইটোৰ কাৰণেহে তোমাক মানা কৰিছো চাকৰিটো কৰিবৰ কাৰণে। আৰু চোৱাচোন, কেঁচুৱা এটা হলে তুমি চাকৰিলৈ যেতিয়া যাবা, কেঁচুৱাটোৱে মাকক বিচাৰি বহুত হাহাকাৰ কৰে। হয়, মই থাকিম আইতাকজনী, কিন্তু হলেও দিয়াচোন, কেতিয়াবা নহয় কেতিয়াবাতো কেঁচুৱাটো হবই তোমালোকৰ, হয় নে নহয়? এইবিলাক কথা চিন্তা কৰিহে মই কৈছো। আৰু বিশেষকে মই বৰ অকলশৰীয়া অ'। অনিৰ্বাণৰ দেউতাক সি 3 বছৰ থাকোতেই ঢুকাইছিল। তুমি এবাৰ চিন্তা কৰি চোৱাচোন, সেই 3 বছৰ বয়সৰ পৰা মই অকলে মাকজনীয়ে তাক ডাঙৰ দীঘল কৰি ইমান বছৰ পালোহি। এই গোটেই বছৰটো মই অকলেই জীৱনটো পাৰ কৰিলো। এতিয়া সেইকাৰণে ভাবিছিলো বোৱাৰী এজনী পালে বোৱাৰীজনীৰ লগতে কথা পাতি দিনটো পাৰ কৰিম। সেইকাৰণে মই তোমাক চাকৰি কৰিবলৈ মানা কৰিছো, বেলেগ একো নাই। আৰু এতিয়া মেখেলা চাদৰ কেইদিনমান পিন্ধি থাকা, যিটো নতুন বোৱাৰী নহয়নে? ঘৰৰ মানুহবিলাক আহি থাকে, তাৰপিছত তুমি তোমাৰ যি ইচ্ছা তাকে পিন্ধিবলৈ পাৰিবা। মই কোনো হকা কথা নকৰো, বুজি পালা? আৰু মোৰ ঘৰত বন্দীত্বৰ জীৱন কটাব নালাগে, সেইটো তুমি নাভাবিবা। তোমাৰ যলৈকে মন যায় তুমি যাব পাৰিবা। মাৰ ঘৰলৈকে যাবা, ফুৰিবলৈকে যাবলৈ মন যায় যাবা। মই কোনো বন্দী কৰি নাৰাখো তোমাক, সেইবিলাক চিন্তা কৰিব নালাগে। খালি চাকৰিটো কৰিবলৈ মানা কৰিছো এইকাৰণে যে মোক এজনী সংগীৰ দৰকাৰ, কথা পাতি থাকিবলৈকে, সেইটোৱেই। শুনিলে এতিয়া কি কলে? সেইকাৰণে কৈছো ভালদৰে ভাল বোৱাৰী হৈ এইখন ঘৰত মিলা প্ৰীতিৰে থাকিবি। দে হ'ব দে, আমি গৈ থাকো এতিয়া। বিয়নী, তেনেহলে আমি গৈ থাকো দিয়ক। এতিয়াৰ পৰা কুহি আপোনালোকৰ দায়িত্ব। ভাল কৰিলেও বেয়া কৰিলেও ভালকে বুজাই মেলি লব আৰু। তাই কাম বন তেনেকে নাজানিছিলেই, এতিয়া আপুনি শিকাই বুজাই ললে তাই শিকিব দিয়ক। হ'ব দিয়ক, আপোনালোকেও এতিয়া বেয়া চেয়া পাই নাথাকিব। কাৰণ ইমান ডাঙৰ ঘটনা এটা গম পোৱাৰ পিছত মই নুসুধাকে নোৱাৰিলো। কাৰণ মোৰ ল'ৰাটোৰ জীৱনটোৰ লগতো এইটো কথা জড়িত হৈ আছে, সেইবাবেহে। বাকী আপোনালোক বহক, মই চাহ তাহৰ যোগাৰ কৰো। নাই, আজি আৰু খোৱা মেলা কৰি নাথাকো দিয়ক। আগতে আপোনালোকে আমাৰ ঘৰলৈ ভাত খোৱাকে যাব লাগিব, তাৰপিছতহে আমি ছোৱালীৰ ঘৰত খাওঁ।
গতিকে আজি এইবোৰ নিয়ম কৰি নাথাকো। আপোনালোকক এদিন মই মাতিম, গোটেইকেইটাই যাব আমাৰ ঘৰলৈ ভাত খোৱাকে। তাৰপিছত আমি আহি থাকিম দিয়ক। ঠিক আছে, হ'ব দিয়ক তেনেহ'লে। কুহি, মাজনী, ভালকে থাকিবি। আমি আহো দে। অনিৰ্বাণ, আহো দিয়া। হয় দেউতা, যাব। বিয়নী, আহো দিয়ক। হয়, যাব। বেয়া চেয়া নাপাব আৰু। নাই নাই, এইবোৰনো কি বেয়া চেয়া। ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ কাৰণেহে আপুনি আমাক মাতি পঠাইছে। ইয়াত বেয়া পাবলগীয়া একো নাই। কুহি, আহো দে। বাই, ভালকে থাকিবি তই। যা, ফোন কৰিবি হা। হ'ব দে। গীতিকা, আহো দিয়া। অনিৰ্বাণ, কুহি, আহো দে। থাক তহঁতে ভালকে। মাহী, যোৱা। আহিবা আকৌ। দে, হ'ব দে, আহিম দে। বাইদেউ, গৈ থাকো আমি। বল। অনিৰ্বাণ, যাওঁ দিয়া। বিয়নী, আহিছো। কুহি, যোৱা। মায়ে বোলে চাদৰ মেখেলা বেগ এটা আনিছে, তাৰ পৰা মেখেলা চাদৰ এযোৰ পিন্ধি থাকাগে। আৰু শুনা, কপালৰ ফুটটো ভালদৰে ল'বা, বুজিছা। অনিৰ্বাণ, তাই ফুট নাই হেনো, 2 পেকেটমান আনি দিবিচোন দোকানৰ পৰা। হ'ব দিয়া, মই আনি দিম। তুমি বোলে হায়দৰাবাদলৈ গৈছিলা? ঘৰত মাক অকলে এৰি থৈ তুমি হায়দৰাবাদলৈ চাকৰি বিচাৰি গৈছা? ইয়াততো কিবা কিবি কৰিব পাৰা। ইমান দূৰলৈ যোৱাটো কি দৰকাৰ কোৱাচোন? হয়, ময়ো তাকে কৈছিলো তাক। বোলো মই অকলে থাকো ঘৰটোত, মোক অকলে এৰি থৈ তই ইমান দূৰলৈ যাবলৈ নালাগে। কিন্তু সি চাকৰি বিচাৰি যোৱা নাছিল। মানে ৰুহিৰ লগত সেইটো ঘটনা হোৱাৰ কাৰণেহে সি মনৰ দুখতে বহুত দূৰলৈ গুচি গৈছিল। পিছত মই ফোন কৰি মাতোতে সি গুচি আহিলে। কাৰণ মইতো ইমান দিন অকলে থাকিব নোৱাৰো। মই তাক কান্দি কাটি মাতি আনিলো, তেতিয়া সি গুচি আহিলে। নাহো বুলিয়ে কৈছিলে। চাকৰি বিচাৰি যোৱা নাই, এনেইহে গৈছিলে মনৰ দুখতে। তাৰ লগৰ কোনোবা 2জনমান গৈছিলে, সিহঁতৰ লগতে গৈছিল বোলে। আৰু মইতো এইবিলাক কথা একোৱেই গম নাপাওঁ, কিহৰ কাৰণে যাবলৈ ওলাইছিল। পিছতহে লগৰ ল'ৰাকেইটাই ফোন কৰি মোক কৈছে, মই ৰুহিৰ লগত যে তাৰ প্ৰেমৰ সম্পৰ্ক আছে, মই একোৱেই নাজানো। অবিনাশ, এইটো কিন্তু বেয়া কাম কৰিছা। ঘৰত মাজনীক অকলে এৰি থৈ তুমি ইমান দূৰলৈ কিয় গুচি গৈছিলা কোৱা? যিজনী মাতৃয়ে তোমাক জন্ম হোৱাৰে পৰা এতিয়ালৈকে তুলি তুলি ডাঙৰ দীঘল কৰিছে, সেইজনী মাতৃৰ দায়িত্ব ল'বলৈ তুমি যদি এতিয়া নোৱাৰা, তেনেহ'লে বিয়াৰ পিছত তুমি পত্নী আৰু মাৰ দায়িত্ব কেনেকে ল'বা কোৱা? নহয় মানে, যেতিয়া ৰুহিৰ বিয়া ঠিক হৈছিল, মই সম্পূৰ্ণৰূপে ভাগি পৰিছিলোঁ। কাৰণ মই ৰুহিক বহুত ভাল পাইছিলোঁ। আৰু মৰাটো ঠিক কৰিছিলোঁ। কিন্তু মৰাটোতো এটা বেয়া কাম। সেই ভাবিয়ে মই লগৰ 2জনে মোক লগ ধৰিলে। সেইকাৰণে সিহঁতৰ লগতে গুচি গৈছিলোঁ। তুমি ৰুহিক ক'ত লগ পাইছিলা? মানে আমাৰতো ৰুহিৰ কলেজৰ ওচৰতে ঘৰ। আমি তাতে ভাড়া থাকোঁ। গাঁৱৰ মাটি বাৰী বিক্ৰী কৰি দেউতাই সৰুতে ইয়ালৈ আহিছিল। গাঁৱত মাটি বাৰী বুলিবলৈ একো নায়েই। তেতিয়াৰে পৰা আমি ইয়াতে ভাড়া ঘৰতে থাকোঁ। দেউতা আজি 3 বছৰ আগতে ঢুকাল। দেউতাই সৰু কোম্পানী এটাত চাকৰি কৰিছিল। তাৰ পইচা দিয়ে আমি চলি আছিলোঁ। কিন্তু এতিয়া ভাড়াঘৰৰ মালিকেও দেউতা ঢুকোৱাৰ পিছৰ পৰা ভাড়া নোলোৱা হৈছে। সেইটোৰ কাৰণে কিবা কৰি মেলি পেলাই চলি আছোঁ আৰু। এতিয়া তুমি যে একো এটা কাম নকৰা, ৰুহিক বিয়া কৰাই পেলাই তুমি কেনেকে খুৱাবা তাইক কোৱাচোন? তাইতো বহুত মৰমত ডাঙৰ হৈছে এইখন ঘৰত। তাইক খুৱাব লাগিব, তুমি মাক খুৱাব লাগিব, মাৰ বেমাৰ আজাৰ হ'লে চাব লাগিব। তুমি সেইবোৰ দায়িত্ব কেনেকে ল'বা? কি কৰি খুৱাম বুলি ভাবিছা? খুৰা, চাকৰিৰ কাৰণেও মাথা মাৰি নথকা নহয়। BA পাছ কৰি কিমান চাকৰি বিচাৰিলোঁ, কিমান ইণ্টাৰভিউ দিলোঁ, কিন্তু ক'তো একো নাপালোঁ। সেইকাৰণে এতিয়া ঘৰৰ ওচৰতে সৰুকে দোকান এখন দিছোঁ। বেছিদিন হোৱা নাই দোকানখন দিবলৈ। দেউতাৰ কেইটামান পইচা আছিলে, সেইকেইটা পইচা দিয়ে দোকানখন দিলোঁ। নহ'লেতো মা আৰু মই চলিব লাগিব। এতিয়া মাকো মই কাম কৰিবলৈ যাবলৈ দিব নোৱাৰোঁ। ইমান ডাঙৰ সফল ডেকা এটা থকাৰ পিছত মাকনো বাৰু হাজিৰা কাম কৰিবলৈ যাবলৈ দিব পাৰিনে? সেইকাৰণে দোকান এখনকে দিছোঁ। সেইখনৰ পৰা যিকেইটা পইচা পাওঁ, সেই পইচা দিয়ে এতিয়া চলি আছোঁ আৰু। বুজি পালোঁ। তাৰমানে এতিয়া তুমি ৰুহি আৰু তোমাৰ মাৰাক দোকানৰ পইচা দি খুৱাম বুলি ভাবিছা, নহয় জানো? অলপ কষ্ট হ'ব, কিন্তু মই খুৱাব পাৰিম। ঠিক আছে তেনেহ'লে। তুমি যদি খুৱাব পাৰা, তেতিয়াহ'লে ৰুহিক বিয়া কৰাব পাৰা। কাৰণ ৰুহিও এতিয়া তোমাৰ অবিহনে বেলেগৰ লগত বিয়া নহয়। আৰু তুমিও হেনো তাইৰ অবিহনে বেলেগৰ লগত বিয়া নোহোৱা। গতিকে উপায় নাই,
আমাৰো উপায় নাই, তোমাৰ মাৰো উপায় নোহোৱা হৈছে। গতিকে তোমাৰ আৰু ৰুহিৰ বিয়াখন মই মন্দিৰতে অনুষ্টুপীয়াকৈ পাতি দিম। মানুহ চানুহ তেনেকৈ নামাতো, ঘৰৰ 2-এজন মানুহ মাতিম। অহা সপ্তাহত তোমালোকৰ বিয়া। মই মন্দিৰতে পণ্ডিতৰ লগত আলোচনা কৰি বিয়াখন পাতিম। কি ইমান লৰালৰিকে বিয়া? কিন্তু আমিতো বিয়া বুলি যা যোগাৰ একো কৰিবই নোৱাৰিম। আপুনি বিয়াৰ একো কৰিব নালাগে। যত যি খৰচ হয় মই কৰিম। কিন্তু বিয়াৰ পিছত মোৰ ছোৱালীজনীৰ দায়িত্ব আপোনালোকৰ। তাইক ভালদৰে খুৱাই পিন্ধাই ৰখাটো আপোনালোকৰ দায়িত্ব। সেইখিনি কৰিলেই হ'ল। সেইকাৰণে মই বিয়াখন মন্দিৰতে পাতিম বুলি ভাবিছো। আপুনি চিন্তা নকৰিব, যি খৰচ হয় মই কৰিম। মাত্ৰ মোৰ ছোৱালীজনী কুশলে থকাটো মই বিচাৰোঁ। আপুনি চিন্তা নকৰিব, মই ৰুহিক যিমান পাৰোঁ সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিম। আপোনালোকৰ কিন্তু ছোৱালীজনী দেখিবলৈ প্ৰায় একেই, ধৰিবই নোৱাৰি। সেইটোৱেইটো, ধৰিব একে নোৱাৰাৰ বাবে বহুত ডাঙৰ ডাঙৰ ঘটনাবিলাক কৰি থাকে ইহঁতে। আমি একো গমেই নাপাওঁ। এতিয়া দেখিলে নহয় বিয়াৰ দিনাখন কি কৰিলে। বিয়া হব লগা আছিলে কাৰ লগত, বিয়া হৈ গল কাৰ লগত। ভগৱানে আৰু সিহঁতৰ জোৰাটো তেনেকেই বনাই থৈছে। বাকী ৰুহি, তোৰ কিবা ক'বলগীয়া আছে নেকি? নাই দেউতা, মোৰ একো কবলগীয়া নাই। ঠিক আছে তেনেহলে। অহা সপ্তাহত তেতিয়াহলে তহঁতৰ বিয়াখন মই মন্দিৰতে পাতি দিম। এতিয়া তই সুখী নে? দেউতা, বহুত সুখী। ঠিক আছে তেনেহলে। তই সুখী যিহেতু আমিও সুখী। এতিয়া বিয়াৰ পিছত কেনেকে চল, কি কৰ, সেইটো তহঁতৰ কথা আৰু। বুজি পালি নে? অবিনাশৰ কিন্তু ইমান টকা পইচা নাই। তই যেনেকে ইয়াতে খাইছিলি লৈছিলি, তাতে তই হয়তো এসাঁজ লঘোণেও থাকিব লাগিব হ'ব পাৰে। সেইবোৰ সমস্যাৰ কাৰণে কিন্তু পিছত তই মোলৈ ফোন কৰিব নোৱাৰ। বুজি পালি? এতিয়া তোৰ কথা মতে মই তহঁতৰ বিয়াখন পাতিবলৈ ওলাইছো। হ'ব দেউতা, তুমি চিন্তা নকৰিবা। মই মোৰ ঘৰৰ সমস্যালৈ তোমাক কেতিয়াও ফোন নকৰোঁ। মই অবিনাশৰ লগত সুখেৰে দিন কটাম। তেনেহলে আমি গৈ থাকো দিয়ক। বৰষুণো আহিছে বৰ বেয়াকে। বৰষুণ দিব লাগিলে যাবলৈ দিগদাৰে হ'ব। ৰ'ব ক'ত যায়? এতিয়া বিয়া ঠিক হ'ল যেতিয়া আজিৰ পৰা আপুনি আমাৰ বিয়নী হ'ল। সেই নহয়, চাহ তাহ খোৱাই নাই আৰু আজি ভাত খাই যাব লাগিব। বুজিলে? এতিয়া যাব নোৱাৰে। বহক, মই চাহ তাহৰ যোগাৰ কৰোঁ। ৰুহি, কুহি, আহচোন আহ, পাকঘৰলৈ আহ। মা, গৈছো ৰবা। হয়, বল। আহা ৰুহি, এইটোৱে আমাৰ ঘৰ। ইয়াতে কষ্ট মষ্টকে থাকিব লাগিব আৰু এতিয়া। তোমালোকৰ ঘৰৰ নিচিনা আমাৰ ঘৰ নহয়। কিবাকে এই দুটা ৰুমতে আমি মাক পুতেক দুটা ইমান দিনে আছিলো। তোমালোকে এই বিচনাখনতে থাকিবা, মই ইয়াতে মাটিতে থাকিম দিয়া। বুজিলা? এতিয়া অকমান ৰেষ্ট লৈ লোৱা। ভাগৰ চাগৰ লাগি আহিছে চাগে। আৰু তুমি কাপোৰ চাপোৰ সলাব হলে সেইফালে সেইটো পাকঘৰ আছে। পাকঘৰটোতে তাতে আলনা এডাল আছে, তাতে কাপোৰবিলাক সলাই ল'বা। বৰ গৰম লাগিছে মা, ফেন নাই নেকি? ৰুহি, আমি কাৰেণ্ট লোৱাই নাই। বহুত বিল আহে নহয়। বিলৰ পইচা দিবলৈ অকণমান অসুবিধা। সেইকাৰণে কাৰেণ্টটো লোৱাই নাই। হ'ব ৰ'বা, আমাৰ বিচনী আছে। বিচনীৰে মই বিচি দিম, তুমি চিন্তা নকৰিবা। তুমি বহাচোন বহা। কাপোৰযোৰ সলাই লোৱা, বৰ গৰম লাগিব নহ'লে এইযোৰ কাপোৰেৰে। আৰু তোমাৰ বেগ চেগবিলাক বাহিৰতে আছে নহয়, মই ভিতৰলৈ আনি থ'ম। তুমি চিন্তা নকৰিবা। তুমি এইযোৰ কাপোৰ সলাই পাতল কিবা কাপোৰ এযোৰ পিন্ধি লোৱা। কি? কাৰেণ্টে লোৱা নাই? মানে টিভি চাবলৈ নাপাম? আৰু ঠাণ্ডা ফ্ৰিজৰ পানী খাবলৈ নাপাম চাগে মই ইয়াতে, নহয়নে? ৰুহি, কি যে কথাবোৰ কোৱা নহয়। কাৰেণ্ট নাথাকিলেনো বাৰু ক'ৰ পৰা টিভি চাবলৈ পাবা কোৱাচোন? আৰু কাৰেণ্টৰ বিল দিবলৈ বাবাই দোকানখন আৰম্ভ কৰিছেহে। হ'ব দিয়া, লাহে লাহে সকলোবিলাক হ'ব। তুমি এতিয়া আজি বোৱাৰী হৈ আহিছাহে এইখন ঘৰলৈ। তুমি আহিছা যেতিয়া চাবা সকলোবিলাক লাহে লাহে ঠিক হৈ যাব। এতিয়া তোমালোক দুটাই মিলি ঘৰখন চলাব লাগিব আৰু, বুজিছানে? মইতো বুঢ়াই হৈছো। আহাচোন আহা, এতিয়া অকমান বহি লোৱাহি। ভাগৰ লাগি আহিছে চাগে তোমাৰ। আৰু ৰবা, কাপোৰযোৰ সলাই লোৱা। পাতল চাই কিবা এযোৰ কাপোৰ পিন্ধি লোৱা। আৰু যদি তুমি এনেকুৱা পাতল কাপোৰ অনা নাই, তেতিয়াহলে মোৰ আছে ৰবা। মোৰ কাপোৰ এযোৰকে দিওঁ, তাকে পিন্ধিবা। ইমান গৰমত ইমান ডাঠ কাপোৰযোৰেদি বৰ গৰম লাগিছে কিজানি তোমাৰ দেখি। দিয়া আহা, বহি লোৱা আনিছো, মই বেছি দিম আহা। অবিনাশ, দেউতাই বস্তুবিলাক দিম বুলি কৈছিলে, তুমি কিয় মানা কৰিলা কোৱাচোন? মানে চোফা টোফা এইবিলাক
কিয় মানা কৰিলা? আৰু বিচনা এতিয়া তোমালোকৰ এখনেই, এইখন বিচনাত কেনেকে থাকিম কোৱাচোন? আৰু মা দেখোন মাকতে থাকে। তুমি বিচনাখনৰ কাৰণে অন্ততঃ মানা কৰিব নালাগিছিলে। বাকীবিলাক বস্তু বাৰু নানিলেও নাই, কিন্তু বাকীখিনি বস্তু পিছত আনিলেও হ'লহেঁতেন। কিন্তু বিচনাখনৰ এতিয়া বহুত প্ৰয়োজন হৈ আছে। এনেকে কেনেকে থাকিম কোৱাচোন ইমান সৰু বিচনাখনত? ৰুহি, হ'ব দিয়াচোন, তুমি আহিছাহি এতিয়া, আৰু বস্তু বাহানিনো কি, আজি নাথাকিলে কি হ'ল, কাইলৈ আমি নিজে ল'বও পাৰিম। আৰু চোৱা, আমাৰ ঘৰটোত জাগাই নাই। দেউতাই বস্তুবিলাক দিওঁ বুলি ক'লে আমি আনিবলৈ সেইকাৰণে মানা কৰিলো, যে ৰুমটোত বস্তু থবলৈ জাগাই নাই, বস্তুবিলাক আনি কেনে বাহিৰত পেলাই থলে বেয়া নহ'ব জানো? সেইকাৰণে মই নালাগে বুলি ক'লো। আৰু একো নহয় দিয়া, এইখন বিচনাত আমি দুটা শুব পাৰিম, শুম দিয়া, একো কথা নাই। ৰহি, একো নহয় দিয়া, আহা। বস্তু বাহানিবিলাক আনিলে আমাৰ ৰুমত থবলৈ জাগাই নাই নহয়। আৰু মোৰ আইনা এখন আছে সেইটো ৰুমতে, বেৰাতে ওলোমাই ৰাখিছো। তুমি গা চা ধুই আহি তাতে ফুট চুট ল'ব পাৰিবা মুখখন চাই পেলাই। আৰু বস্তু বাহানিবিলাক আৰু পিছত ৰুম চুম বনালে তেতিয়া অবিলাসে নিজে আনিব দিয়া এটা দুটাকে কিনি কিনি। এতিয়া সেইকাৰণে বস্তু বাহানি আমাক নালাগে বুলি ক'লো আকৌ। ৰুহি, হ'ব দিয়া, এইবোৰ কথা এতিয়া বাদ দিয়া নেকি? তুমি অলপমান ফ্ৰেছ হৈ লোৱা, মানে বহি চহি লোৱাচোন। মা, ভাত চাত কিবা বনাইছেনে? বৰ ভোক লাগিছে। বাবা, বনাইছো। আজি মই সৰু মাছৰ টেঙা জোল বনাইছো। তই বৰ ভাল পাৱ নহয়। ৰুহি, তুমি ভাল পোৱা নে মাছ খাই? আজি মাছেই বনাইছো দিয়া। ৰাতিলৈ পাৰিলে বাবা অকমান ছাগলী মাংস আনিবলৈ কম। আজি 3 মাহ 4 মাহ মানেই হ'ল মাংস চাংস খোৱাই নাই। আজি নতুন ঘৰত বোৱাৰী আহিছে বুলি খাব লাগিব। ৰুহি, আহা, বহাহি আহা, মই তোমাক বেছি দিম। নাই নালাগে, মই আগতে ফ্ৰেছ হৈ আহো। বাথৰুমটো ক'ত আছে? পিছফালে আছে ৰবা, ব'লা মই দেখাই দিম ব'লা, পিছফালে আছে। বাবা, তই কাপোৰ চাপোৰবিলাক সলাই ল বুজিছা। মই ৰুহিক বাথৰুমলৈকে লৈ যাওঁ ৰ, তাই পিছফালে ভয় কৰিব অকলে যাবলৈ। যোৱা। ৰুহি, আহা। ৰুহি, কি ভাবি আছা? ভাবিছা চাগে নহয় কেনেকুৱা ঘৰত থাকো। এইবোৰ কথা মই তোমাক আগতেই কৈছিলো। তাৰপিছতো তুমি মোৰ লগত বিয়া হবলৈ ঠিক কৰিছা। এতিয়া এনেকে কষ্ট মষ্ট থাকিব লাগিব আৰু উপায় নাই। হ'ব দিয়া, এতিয়াতো বিয়া হলো যিহেতু থাকিবই লাগিব। মই ইমানো বেয়া অৱস্থা বুলি ভবা নাছিলো। ৰুহিয়ে কি কৈ গ'ল বাৰু? তাই মোকে কাট মাৰি থৈ যোৱা নাইতো। কিন্তু কি কৰিম, মইতো তোমাক সকলো কথা আগতেই পৰিষ্কাৰ কৰি দিছিলো। তুমিওতো মোৰ লগত বিয়া হবলৈ মন মেলিছিলা, সেইকাৰণে ময়ো আগবাঢ়িছিলো। আৰু এতিয়া বিয়া হলাই যেতিয়া থাকিব লাগিব আৰু কষ্ট মষ্টকে। আৰু ময়ো এতিয়া দোকানত অকণমান মাল বেছিকে ভৰাব লাগিব, যাতে দোকানখনৰ ভাল ইনকাম হয়। বহুত ভাগৰ লাগি আহিছে। এতিয়া অকণমান ভাত পানী খাই জিৰাই লওঁ, গধূলি আকৌ দোকান খুলিবও যাব লাগিব।